মই সৰুৰ পৰাই দেখি আছোঁ যে ৰাস্তা ঘাট বজাৰ বা আমাৰ ঘৰতে যিবিলাক জাবৰ জোঁথৰ আছে সেইবোৰক চাফা কৰিবলৈ ঝাৰুৰ ব্যৱহাৰ কৰা হয়। এই পদ্ধতিটো পূৰ্ববোৰৰ পৰা এতিয়ালৈকে চলি আছে। মই বহুতো সমস্যাৰ সৃষ্টি হোৱা দেখি পাইছোঁ, যেনে বহু সময় ধৰি পূজা হৈ ঝাৰু দি থকাৰ কাৰণে কঁকালৰ বিষ হয়, আৰু বহু সময় ধৰি পূজা হৈ থাকিলে হঠাৎ থিয় হ'লে বহুতৰে মূৰ ঘূৰায়। এই ক্ষেত্ৰত বয়সস্থ লোকসকলৰ বেছি অসুবিধা হয়। তাৰোপৰি এই পদ্ধতিত অধিক শ্ৰম আৰু সময়ৰ প্ৰয়োজন হয়। গতিকে এই সমস্যাখিনি দূৰ কৰাৰ কাৰণে আমি এটা বেটাৰী চালিত গাড়ী বনাইছোঁ, যিয়ে চলাৰ সময়ত নিজৰ সন্মুখৰ জাবৰ জোঁথৰখিনি সংগ্ৰহ কৰি নিজৰ ভিতৰতে ৰাখি দিব। এতিয়া আমি আমাৰ গাড়ীৰ এখন ডেমো বনাইছোঁ, যিটো আপোনালোকৰ সন্মুখত আমি এতিয়া উপস্থিত কৰিম। এইটো হৈছে আমাৰ ডেমোটো আপোনালোকে দেখি আছে। আমাৰ এই ডেমোটোৰ মূল অংশ হৈছে এইটোৱে। আপোনালোকে বুজিয়ে পায় যে এইটো এখন 4চকীয়া বাহন বা 4চকীয়া গাড়ী। এই গাড়ীখিনি যেতিয়া চলিত অৱস্থাত থাকিব আৰু তেতিয়া এইটোও ঘূৰিব, আৰু যেতিয়া এইটো ঘূৰিব তাৰ সন্মুখৰ ঠাইখিনি মানে যিমান জাবৰ জোঁথৰ থাকিব সি চাফা কৰিব, লগতে নিজৰ ভিতৰতে সংগ্ৰহ কৰি ল'ব। ডেমোটোৰ ৱায়াৰিং আমি পিছত কৰিছোঁ, ইয়াত আপোনালোকে দেখি আছে।